সাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাবলৈ। নমস্কাৰ, মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকৰ ওচৰলৈ কেপচিকাম চিকেন গ্ৰেভিৰ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। এই কেপচিকাম চিকেন গ্ৰেভিখিনি খাবলৈ ৰেষ্টুৰেণ্টত বনোৱাৰ দৰে সোৱাদ লগা হয় আৰু একেবাৰে সহজতে বনাব পৰাকৈ আপোনালোকলৈ ৰেচিপি ভিডিঅ'টো লৈ আহিছোঁ। গতিকে বলকচোন এতিয়া আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। কেপচিকাম চিকেন গ্ৰেভি বনাবলৈ এয়া মই লৈ লৈছোঁ 3টা কাটি লোৱা পিঁয়াজ, আদা নহৰুৰ পেষ্ট আৰু এটা জলকীয়া। জ্বলা যিমান খোৱা হয় সেই অনুসৰি জলকীয়াটো ব্যৱহাৰ কৰিলে হয়। আৰু লৈছোঁ এয়া 2টা কাটি লোৱা কেপচিকাম, যিমানখিনি বনাব পৰা যায় সেই অনুসৰি পৰিমাণটো ল'লে হয়। মই এয়া এইখিনি লৈছোঁ আৰু লগত লৈছোঁ এয়া 2টা কাটি লোৱা আলু। আলুটো দিব নিবিচাৰিলে স্কিপো কৰিব পাৰে। আৰু লৈছোঁ এয়া আধা কেজি চিকেনখিনিও ভালকৈ ধুই লৈছোঁ। এতিয়া গেছত কেৰাহী এটা বহাই দিছোঁ আৰু কেৰাহী গৰম হোৱাত দিছোঁ জোখমতে মিঠাতেল। এয়া মই ইমানখিনি দিছোঁ। এতিয়া তেলখিনি গৰম হ'ব দিব লাগিব। তেল গৰম হোৱাত এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। আৰু পিঁয়াজ ভাজি থাকোঁতে এয়া জলকীয়া দিছোঁ। জ্বলা যিমান খোৱা হয় সেই অনুসৰি জলকীয়া দিলে হয়। এতিয়া পিঁয়াজখিনি এয়া ভাজি ল'লোঁ। এতিয়া পিঁয়াজ ভাজি হোৱাত আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকি মিডিয়াম ফ্লেমতে। এয়া আদা নহৰু ভাজি হোৱাত এতিয়া দিছোঁ জোখমতে হালধিখিনি দি আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া দিছোঁ জোখমতে নিমখ, আকৌ লৰাই দিছোঁ। এতিয়া ইয়াত দিম এয়া কিষান টমেটো কেচাপ। এতিয়া টমেটো চচটো মই অলপ দিম, আকৌ পিছত ব্যৱহাৰ কৰিম। এতিয়া ইমানখিনি দিছোঁ। আটাইখিনি ভালকৈ এতিয়া লৰাই দিছোঁ আৰু ভালকৈ লৰাই হোৱাত এতিয়া দি দিছোঁ মাংসখিনি। মই আগতে মাংসখিনি মেৰিনেট কৰি নাই লোৱা, পিছতহে মই মছলা ব্যৱহাৰ কৰিম। এয়া মাংসখিনি দি পেলাই ভালকৈ লৰাই দিলোঁ। এতিয়া ঢাকোন লগাই দিম মিডিয়াম ফ্লেমত অলপ সময় সিজিবলৈ। মিডিয়াম ফ্লেমত প্ৰায় 3 মিনিটমান সময় সিজিবলৈ দিয়াৰ পিছত ঢাকোন উদঙাই আকৌ লৰাই দিছোঁ। যদি মাজতে দৰকাৰ পৰে তেনেহ'লে ঢাকোন উদঙাই লৰাই থাকিব পাৰে। এয়া 3 মিনিটমান সময় সিজিবলৈ দিয়াৰ পিছত এতিয়া মই মছলা ব্যৱহাৰ কৰিম। এয়া দিছোঁ জিৰা গুড়ি, এয়া দিছোঁ আধা চামুচ মিট মছলা, ইমানখিনি দিছোঁ ধনিয়াৰ গুড়ি আৰু দিম গৰম মছলা। এয়া মছলাখিনি দি পেলাই ভালকৈ আকৌ লৰাই দিছোঁ। ভালকৈ মছলাখিনি মিহলি কৰি ঢাকোন লগাই এতিয়া মিডিয়াম ফ্লেমতে সিজিবলৈ দিম। এয়া ঢাকোন উদঙাই মাজতে লৰাবলৈ লৈছোঁ। ধুনীয়াকৈ মাংসখিনি ফ্ৰাই হৈ আছে মছলাতে। মই যিহেতু ইয়াত আলু ব্যৱহাৰ কৰিম গতিকে এতিয়া মই আলুখিনি দি দিম। এয়া 2টা কাটি লোৱা আলু দিছোঁ। যদি আলু দিব নিবিচাৰে তেনেহ'লে স্কিপ কৰিলে হ'ল। এয়া আলুখিনি দি পেলাই আকৌ ভালকৈ লৰাই দিছোঁ। এতিয়া ঢাকোন লগাই দিম পুনৰ সিজিবলৈ মিডিয়াম ফ্লেমতে। মিডিয়াম ফ্লেমতে মাংস আৰু আলুখিনি প্ৰায় 50% মান সিজিবলৈ দিয়াৰ পিছত এয়া ঢাকোন উদঙাই লৰাবলৈ লৈছোঁ। মাংস আৰু আলুখিনি আধা সিজা হোৱাৰ পিছত মই এতিয়া কেপচিকামখিনি ব্যৱহাৰ কৰিম। এয়া 2টা কাটি লোৱা কেপচিকাম এতিয়া মাংসখিনি দি দিছোঁ। মাংসৰ জোখ অনুসৰি কেপচিকামখিনি ল'লে হয়। মই আধা কেজিত 2টা কেপচিকাম লৈছোঁ। এতিয়া কেপচিকামখিনি দি পেলাই ভালকৈ লৰাই দিছোঁ, মিডিয়াম ফ্লেমতে আছে। এতিয়া পুনৰ ঢাকোন লগাই সিজিবলৈ দিম আৰু এয়া অলপ সময় ঢাকোন লগাই মিডিয়াম ফ্লেমতে সিজিবলৈ দিয়াৰ পিছত আকৌ লৰাবলৈ লৈছোঁ। এতিয়া মই ইয়াত অকণমান পানী ব্যৱহাৰ কৰিম। যিহেতু মাংসখিনি অকণমান শুকাই আহিছে গতিকে অকণমান পানী দিম লাগি নধৰিবলৈ। এয়া একেবাৰে নামমাত্ৰ পানী দিছোঁ। এতিয়া পানীখিনি দি পেলাই আকৌ ভালকৈ লৰাই দিছোঁ আৰু লৰাই পেলাই আকৌ ঢাকোন লগাই দিম সিজিবৰ কাৰণে আৰু মিডিয়াম ফ্লেমতে ৰাখিম। এইদৰে ঢাকোন লগাই লগাই মিডিয়াম ফ্লেমতে সিজিবলৈ দিয়াৰ পিছত এয়া ঢাকোন উদঙাই লৰাবলৈ লৈছোঁ। এতিয়া মই আৰু অলপ টমেটো কেচাপ দিছোঁ। এয়া ইমানখিনি দিলেই হ'ব, নহ'লে বেছিকৈ দিলে মিঠা হৈ যাবগৈ। টমেটো চচখিনি দিয়াৰ পিছত আকৌ ভালকৈ লৰাই দিছোঁ। আৰু এটা কথা মন কৰিব, যিখিনি পানী দিছিলোঁ সেই পানীখিনি শুকোৱাৰ পিছতহে মই টমেটো কেচাপটো দিছোঁ। এতিয়া পুনৰ ঢাকোন লগাই দিম সিজিবলৈ। এয়া অলপ সময় সিজিবলৈ দিয়াৰ পিছত আকৌ ঢাকোন উদঙাই লৰাবলৈ লৈছোঁ। ধুনীয়াকৈ মাংস আৰু আলুখিনি সিজি আহিছে। মই এতিয়া ইয়াত গ্ৰেভিৰ কাৰণে পানী দি দিম। বেছি পানী ব্যৱহাৰ কৰিব নালাগে, ইমানখিনি দিলেই হ'ব।
পানীখিনি দি পেলাই ভালকৈ মিহলি কৰি লৰাই দিছোঁ। এতিয়া ঢাকোন লগাই দিম আৰু হাই ফ্লেমত এটা উতল আহিবলৈ দিম। আৰু এয়া হাই ফ্লেমত উতল আহিবলৈ দিয়াৰ পিছত এতিয়া ফ্লেমটো মিডিয়াম কৰি দিছোঁ। আৰু এয়া ধুনীয়াকৈ জোলখিনি ডাঠ হৈ আহিছে, পানীখিনি শুকাই আহিছে। এয়া ইমানটো জোখতে মই এতিয়া গেছ অফ কৰি দিম, ঠাণ্ডা হ'লে যিহেতু আৰু ডাঠ হ'বগৈ। আৰু এয়া আমাৰ কেপচিকাম চিকেন গ্ৰেভিখিনি মই বেলেগকৈ বাতি এটাত উলিয়াই লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, নহয়নে? এই ধৰণেৰে ৰেষ্টুৰেণ্টত বনোৱাৰ দৰে ঘৰতে বনাই সোৱাদ ল'ব পাৰে। আৰু একেবাৰে সহজ ধৰণেৰে আপোনালোকলৈ লৈ আহিছোঁ ৰেচিপিটো। আৰু খাবলৈও বহুত সোৱাদ লগা হয় এই ধৰণেৰে বনালে। গতিকে এইটোৱে আছিল আজিৰ কেপচিকাম চিকেন গ্ৰেভিৰ ৰেচিপি। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিব লগা নতুন নতুন ৰেচিপিৰ ভিডিঅ' নটিফিকেশ্যনসমূহ সোনকালে পায়। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।